নাই কালিতো আমি ভালকৈ ৰাতি শুব নোৱাৰিলোঁ। জুবিন গাৰ্গৰ এই ঘটনাই আমাক সকলোকে ব্যথিত কৰিছে আৰু মই এতিয়া যিটো খবৰ আছে যে তেওঁৰ শৱদেহ বৰ্তমান ইয়াতে মৰ্গত ৰখা হৈছে, সংৰক্ষিত কৰি ৰখা হৈছে। আৰু কালি অসম চৰকাৰে ইতিমধ্যে আমাৰ ভাৰতত ইয়াত থকা ছিংগাপুৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূতৰ সৈতে যোগাযোগ কৰিছিলে। ৰাতি বহুবাৰ কথা হৈছে যে এই কথাটো এনেকুৱা আছিল যে অসমৰ পৰা এখন চাৰ্টাৰ্ড ফ্লাইট আহিব, ফ্লাইট আহি পেলাই ইয়াৰ পৰা তেওঁৰ ডেড বডি ইয়াৰ পৰা কঢ়িয়াই লৈ যোৱা হ'ব, অসমলৈ লৈ যোৱা হ'ব। কিন্তু এতিয়া যিটো গম পাইছোঁ যে ছিংগাপুৰৰ প্ৰট'কল বহুত ষ্ট্ৰিক্ট, তেওঁলোকে নীতি নিয়মৰ ক্ষেত্ৰত যথেষ্ট ষ্ট্ৰিক্ট। গতিকে ৰাতি সম্ভৱতঃ ভালকৈ যোগাযোগ হৈছেনে আমি গম নাপালোঁ। গতিকে এখন চাৰ্টাৰ্ড ফ্লাইট আন এখন দেশৰ পৰা আহি এখন দেশত অৱতৰণ কৰিব, তাৰ কাৰণে বহুবিলাক নীতি নিয়ম অনুমতিৰ প্ৰয়োজন হয়। সেইখিনি হয়তো কালি কিমান দূৰ হ'ল আমি গম নাপাওঁ। কিন্তু এতিয়া শেহতীয়া খবৰ যে চাৰ্টাৰ ফ্লাইট যদি আহিছে নাই সেইটো গম পোৱা নাই, সম্ভৱতঃ অহা নাই। যদি অহা নাই তেতিয়াহ'লে তেওঁৰ শৱদেহ ৰাতি 8টা বজাৰ এয়াৰ ইণ্ডিয়াৰ এখন বিমান আছে, এয়াৰ ইণ্ডিয়াৰ বিমানত ৰাতি 8, কাৰণ ইয়াত গোটেইখিনি প্ৰক্ৰিয়া সম্পন্ন কৰি অলপ সময়ৰ প্ৰয়োজন হ'ব। গতিকে এইখন লৈ এয়াৰ ইণ্ডিয়াৰ বিমানখনত ৰাতি ইয়াৰ পৰা দিল্লীলৈ নিয়া হ'ব। আৰু দিল্লীৰ পৰা ইয়াৰ পৰা যদি 8টা বজাত যায় বিমানখন, দিল্লী গৈ পাওঁতে হয়তো 5 ঘণ্টাত মানে ৰাতি নিশা 1 মান বাজিবগৈ। আৰু তাৰ পৰা দিল্লীত সেই বিমানৰ পৰা আমাৰ অসম চৰকাৰৰ যিখন চাৰ্টাৰ্ড ফ্লাইট, সেইখন চাৰ্টাৰ্ড ফ্লাইটে তেওঁৰ শৱদেহ ঘূৰাই নিয়া হ'ব। গতিকে তেওঁৰ শৱদেহ ঘূৰাই নিবলৈ হয়তো আমি মানে হয়তো গুৱাহাটী পাওঁতে ৰাতি পুৱাই যাব, কাৰণ 1টা বজাত যদি যায়ো, 1টা বজাত 2টামান বজাত যদি যায় ৰাতি গুৱাহাটী পাওঁতে ৰাতিপুৱা 3, 4, 5টা বাজিব। তাৰপৰা তেওঁৰ শৱদেহ সম্ভৱ ঘৰলৈ নিয়া হ'ব বা মই এতিয়াও ভালকৈ গম পোৱা নাই। কিন্তু যিটো গম পাইছোঁ যে আমাৰ যিটো সৰুসজাই যিখন ষ্টেডিয়াম আছে তাত ৰাজহুৱা শ্ৰদ্ধাৰ কাৰণ ৰখা হ'ব। সমগ্ৰ অসম জুৰি আচলতে শোকৰ বন্যা বৈছে জুবিন গাৰ্গৰ এই ঘটনাত। আৰু এই ঘটনাই অকল জুবিন গাৰ্গৰ নহয়, অকল অসমবাসীকে নহয়, তেওঁৰ সকলো গুণমুগ্ধক আচলতে খুন্দুৱাইছে। ইয়াত যিসকল মই মানুহ লগ পাইছোঁ সকলোৱে কালি ব্যথিত কান্দোনত ভাগি পৰিছে। ছিংগাপুৰৰ অসমীয়াসকলে জুবিন গাৰ্গক লৈ যথেষ্ট উৎফুল্লিত হৈ আছিলে। তেওঁলোকে এই জুবিন গাৰ্গ ইয়াত 2-3 দিন ধৰি তেওঁ এইখন সম্ভৱ 17 তাৰিখ মানে তেওঁ ইয়াত আহিছে। আৰু অহাৰ পাছত ছিংগাপুৰবাসী অসমীয়া তেওঁক পাই পেলাই যথেষ্ট উৎফুল্লিত। তেওঁক ফুৰাবলৈ অলি তলি তেওঁলোকে লৈ গৈছিলে ছিংগাপুৰৰ অসমীয়া মানুহখিনিয়ে। আৰু তেওঁলোকে কেইজনমানে কালি তেওঁক লৈ গৈছে এটা ইয়াতত, তেওঁক আন এটা দ্বীপলৈ। ইয়াতে যিখন মেৰিনা কেপল বুলি এটা বিচ আছে, সেই বিচৰ পৰা এটা আইলেণ্ডলৈ নিছিলে। সেই আইলেণ্ডত যাওঁতে তেওঁলোকে তাত অলপমান আইলেণ্ডৰ ওচৰতে, বেছি দূৰতো নহয়, মাটিৰ পৰা একদম ওচৰতে তেওঁলোকে সাগৰত সকলোৱে সাঁতুৰিবলৈ নামিছিলে লাইফ জেকেট পিন্ধি। কিন্তু জুবিন গাৰ্গৰ কথাটো অলপ সুকীয়া আছিলে, কাৰণ জুবিন গাৰ্গ ইতিমধ্যে সাগৰত জাপ দিয়াৰ ভিজুৱেল ইতিমধ্যে ভাইৰেল হৈছে। জুবিন গাৰ্গে সাগৰত জাপ দিলে, জাপ দি পেলাই এটা সময়ত প্ৰথমতে জুবিন গাৰ্গৰ লগত লাইফ জেকেট আছিলে। কিন্তু জুবিন গাৰ্গৰ এটা কথা হ'ল, দুটা কথা হ'ব পাৰে, মই এতিয়াও ভালকৈ নিশ্চিত হোৱা নাই। কোনোবাই কৈছে জুবিন গাৰ্গে লাইফ জেকেটটো খুলি দিছে, কোনোবাই কৈছে তেওঁৰ গাৰ পৰা লাইফ জেকেটটো খুলকি গ'ল, কাৰণ লাইফ জেকেটটো অকণ ডাঙৰ হয়। গতিকে জুবিন গাৰ্গৰ শৰীৰৰ পৰা লাইফ জেকেট খুলকি গ'ল। আৰু কোনোবাই কৈছে নহয় জুবিন গাৰ্গে খুলি দিলে, খুলি দি তেওঁ বহুত সময়ত তেওঁ পানী উপঙি আছিল। তাৰপিছত তেওঁ লাহে লাহে সাঁতুৰিবলৈ আগলৈ আৰম্ভ কৰিলে। তাত থকাৰ পাছত অলপ দূৰ তেওঁ আগুৱাই গ'ল। আগুৱাই যোৱাৰ পাছতেই তেওঁলোকৰ সংগীসকলে প্ৰত্যক্ষ কৰিলে হঠাৎ জুবিন গাৰ্গে সাগৰত মূৰটো তল কৰি তেওঁ উপঙি আছে। হঠাৎ তেওঁ ডুবি যোৱা নাই, কাৰণ জুবিনক মই ভাল চুইমাৰ বুলি জানো। জুবিনক আগতে এনেকৈ সাগৰত চুইমিং কৰা অৱস্থাত মই পাইছোঁ। গতিকে তেওঁ সাগৰত তেওঁ মূৰটো যেতিয়া তললৈ ডাউন হৈ তেতিয়া তেওঁ লগে লগে সংগীকেইজন আগুৱাই গৈ তেওঁক অকণমান দাঙি ধৰি তেওঁ মুখেদি ফেন ওলাইছে বুলি কৈছে। গতিকে এইটো মই ভাবোঁ যে চিজাৰৰ লক্ষণ, কিন্তু আচল ৰিপৰ্টটো অহা নাই। কিন্তু যিটো লক্ষণ দিছে, মুখেদি ফেন ওলাইছে আৰু ৰাতি খোৱা খাদ্য অলপ ওলাই আহিছে। আচলতে কথাটো এনেকুৱা হ'ল যে তাত দ বেছি নাছিলে, সেইখিনি হয়তো একঁকাল পানী আছিলে। গতিকে সেইটো কাৰণেও হয়তো বেছি নাভাবিলে এনেকুৱা ধৰণৰ ঘটনা। মই নাজানো ভালকৈ কি পৰিস্থিতি, কিন্তু সেই ঠাইত যোন ঠাইত তেওঁ জঁপিয়াইছে, মোক যিটো কৈছে যে একঁকালমান পানী টান বেছি নাছিলে। গতিকে তাত সেইকাৰণে হয়তো তাত নামাৰ কাৰণে বেছি হেৰি নকৰিলে। কিন্তু জুবিন গাৰ্গৰ অলপ উঠোত মই যিমান দূৰ জানো, জুবিনে সাগৰত সাঁতুৰিবলৈ লৈ এটা সময়ত গৈ তেওঁ মানে অচেতন হৈ পৰিলে হয়তো, আৰু ভিতৰত মুখখন হোৱা। তাৰপিছত গম পোৱা গ'ল যে তেওঁ যথেষ্ট পানী খাইছে। তেওঁ পেটটো বাজি তেওঁ উঠাই নিছে, তেওঁ বহুত সময় CPR দিলে, পেটটো ফুলি আছিলে আৰু পেটটো যথেষ্ট ফুলিছিলে। কিন্তু আমাৰ যিটো খবৰ আছে সেই খবৰ মতে লাংছত পানী সোমাই গৈছিলে। আৰু লাংছত পানী সোমাই যোৱাৰ কাৰণে তেওঁ উশাহ ভালকৈ ল'ব নোৱাৰিলে। সেইটো কাৰণত হয়তো প্ৰব্লেম হ'ল। আৰু ইয়াত যেতিয়া তেওঁ তাত CPR দিবলৈ চেষ্টা কৰিলে, তাৰপিছত তাতে কোষ্টগাৰ্ড আছিল, কোষ্টগাৰ্ডৰ মানুহ আহি পেলাই CPR দিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁক তাৰ পৰা ঘূৰাই নিবলৈ বহুত সময় চেষ্টা কৰা হৈছিলে। নিঃসন্দেহে সংগীসকলেও যথেষ্ট চেষ্টা কৰিছে, মই যিমান শুনিছিলোঁ, কিন্তু তেওঁক তাৰ পৰা ঘূৰাই নিব নোৱাৰিলে। ৰাস্তাত ছিংগাপুৰ জেনেৰেল হস্পিটেল যিখন আছে, ছিংগাপুৰৰ আটাইতকৈ সুবৃহৎ আৰু সুবিশাল এখন বিশ্বৰে এখন আগশাৰীৰ হস্পিটেল, তাত লগে লগে লৈ অনা হ'ল। তাতো তেওঁলোকে চেষ্টা কৰিলে, কিন্তু তাৰপিছত তেওঁলোকে ঘোষণা কৰিবলৈ বাধ্য হ'ল এনেকুৱা ঘটনা। কিন্তু জুবিন গাৰ্গক লৈ মই খালি এটা ঘটনা ক'ব খুজিছোঁ
মোৰ এবাৰ দেখা মই নিজে স্বচক্ষে দেখা এটা ঘটনা মোৰ মনত আছে 2018 চনত মই জুবিনৰ সৈতে আমি বালি গৈছিলোঁ আমি আচলতে আহিছিলোঁ জাকাৰ্টাত হিমা দাসৰ খেল চাবৰ কাৰণে জুবিনৰ আগৰ পৰাই আমাৰ ভাল সম্পৰ্ক গতিকে জুবিনে আমাৰ লগ ধৰিলে বালি যাম বুলি আমি বালিলৈ গ'লোঁ বালিত ঘূৰি থাকোঁতে জুবিনে বালিৰ সাগৰত নামিছিলে নামি বালিৰ সাগৰত সাঁতুৰিবলৈ আৰম্ভ কৰিলে প্ৰথমতে আমি মানা কৰি আছে এইটো 2018 চনৰ ঘটনা বাৰম্বাৰ মানা কৰিছোঁ জুবিন শুনা নাই সাগৰৰ ভিতৰত সোমাই গৈছে এটা সময়ত জুবিনক মই খুব টানকৈ ক'লোঁ খুব টানকৈ চিঞৰি পেলাই গালি দিয়া নিচিনা ক'লোঁ তাৰপিছত জুবিন গাৰ্গ ঘূৰি অহা মনত পৰে মোৰ বাৰে বাৰে মনত এই কথাই লাগি আছে যে মই এদিন আগতে অহালে হয়তো জুবিন গাৰ্গৰ লগত থকা হ'লে হয়তো মই জুবিনক হয়তো এইটো কাম কৰিব নিদিলোঁ কাৰণ আমি জানো যে চিজাৰ যিটো হৈছে কাৰণ এটা কথা ডাক্তৰে বাৰম্বাৰ কৈ দিছে এইবাৰ যিটো চিজাৰ হ'ব এইবাৰ যদি জুবিনৰ চিজাৰ হয় এইটো ফেটেল হ'ব পাৰে বুলি এইটো মানে চিকিৎসকে কোৱা বুলি আমি শুনি আছিলোঁ গতিকে মই থকা হ'লেতো মই সেইটোৱে মোৰ নিজকে মই ক্ষমা কৰিব পৰা নাই যে মই থকা হ'লেতো বাধা দিলোঁহেঁতেন কিজানি মই থকা হ'লে যাব নিদিলোঁহেঁতেন কাৰণ মই যোৱাবাৰ মই তেওঁক সাগৰৰ পৰা ঘূৰাই আনিছোঁ আৰু এই তেওঁক সেই মৰমৰ ভাতৃসুলভ জুবিনৰ সকলোৱে জানে শিশুসুলভ মন আছে জুবিনক কথা ক'লে শুনে জুবিনে গতিকে সেই শিশুসুলভ মন আছে জুবিনক মই তেনেকৈ উলিয়াই আনিব পাৰিলোঁ জুবিনৰ লগত ধৰক মেনেজাৰ আছে সিদ্ধাৰ্থ তাক সৰু ভাতৃৰ দৰে জুবিনে ট্ৰিট কৰে গতিকে জুবিনে হয়তো ভাতৃৰ কথা শুনি জুবিনে অকণমান নিজৰ মতে চলে সকলোৱে জানে যে নিজৰ ধৰ্মত চলে হয়তো তেওঁলোকে কৈছিলে বা নুশুনিলে এনেকুৱা হ'ব পাৰে মই কাৰণ সেইটো পৰিস্থিতি নাছিলোঁ কাৰণে মই নাজানো কথাটো আৰু বাকী যি হ'ল ছিংগাপুৰবাসী অসমীয়া আছে তেওঁলোকে হয়তো এই বিষয়ে জুবিনৰ এই শেহতীয়া পৰিস্থিতিৰ বিষয়ে হয়তো অৱগতও নহয় তেওঁলোকে কিছু কথা তেওঁক মানে মানা কৰা বুলি কৈছিলে কিন্তু জুবিন গাৰ্গে বহুত সময় নিজৰ মতে চলে সেই জুবিনক কোনো এইটো সকলোৱে জানে জুবিনে কাৰো কথা আনকি মানে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও তেওঁ সময় হৈ কথা কৈ দিয়ে পৰেশ বৰুৱাৰ বিৰুদ্ধেও সময় হৈ কথা কৈ দিয়ে তেওঁ মনত যিটো আহে তেওঁ কেতিয়াও কাকো কথা ক'বলৈ তেওঁ স্পষ্টবাদী কাকো ক'বলৈ কেয়াৰ নকৰে তেওঁ সদায় দেখিছোঁ যে সদায় যিকোনো কথা কয় কাকো ক'বলৈ কেয়াৰ নকৰে গতিকে সেইটো এটা ঘটনা হ'ব পাৰে মই দুখী বুলি ভাবি আছোঁ কাৰণ মই থকা হ'লেতো মই যাব নিদিলোঁহেঁতেন বা মই মানা কৰিলোঁহেঁতেন মই নামিব নিদিলোঁহেঁতেন এনেকুৱা কথা আছিলে এতিয়া এইটো এটা এক্সিডেণ্ট কি বুলি ক'ম মই ক'বলৈ ভাষা নাই যে আমি জুবিন গাৰ্গক হেৰুৱালোঁ আৰু জুবিন গাৰ্গৰ লছটো যিটো লছ সেই লছ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম নিঃসন্দেহে আজি জুবিনে আজি সমগ্ৰ অসমৰ সমগ্ৰ ভাৰতৰ তেওঁ সমগ্ৰ বিশ্বত তেওঁ অনুৰাগী বিয়পি আছে সকলোৱে ব্যথিত হৈ পৰিছে জুবিন গাৰ্গৰ এই ঘটনাই আচলতে সকলোকে ব্যথিত কৰিছে আৰু মই ভাবোঁ যে এটা আমাৰ একেবাৰে আমাৰ অসমীয়াৰ কাৰণে এইটো এটা পূৰাব নোৱাৰা ক্ষতি হৈ গ'ল গতিকে জুবিন গাৰ্গ এই কিংবদন্তিটোক আমি হেৰাই যোৱাটোৱে আচলতে আমাক সকলোকে ব্যথিত কৰি বিচলিত কৰিছে